সো গাইজ কি খবৰ আপোনালোকৰ সেইদিনানি আপোনালোকক কৈছিলোঁ যেন মই ভিডিঅ' এটাত কৈছিলোঁ আপোনালোকক যেন মই আমাৰ ৰুমটোৰ বিষয়ে আপোনালোকক কি বুলি কয় ৰুমৰ ৰেণ্টটোৰ বিষয়ে জনাম। কিন্তু আপোনালোকক সেইদিনানি মই আকৌ ৰুমটো দেখুৱালোঁ, কি থাকোঁ ফেচিলিটি কি আছে সেইটো দেখুৱালোঁ। আজি আপোনাক ৰুমৰ ৰেণ্টৰ কথা সকলোখিনি ক'ম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। বাকী আপোনালোকৰ ৰুম ৰেণ্ট এয়া আপোনালোকে সেইদিনানি দেখিলে, তথাপিতো এবাৰ দেখুৱাই দিছোঁ। এয়া এইটো হৈছে আমাৰ বেডৰুম আৰু এইটো হৈছে বেডৰুম, বাকী এইটো হৈছে কিটচেন আৰু এয়া হৈছে বাথৰুম। আৰু এইটো হৈছে আমাৰ এইখন বেলকনি হা। আপোনালোকে সেইদিনানি এতিয়া আপোনালোকক দেখুৱালোঁ যেন আপোনালোকক দেখুৱাইছিলোঁ মই এয়া দুটা ৰুম আছে আৰু এটা কিটচেন আৰু এটা আছে এইটো কি বুলি কয় বাথৰুম। আৰু মোৰ টোটেল কি হ'ল কিটচেনটো লগালে তিনিটা, টোটেল এইফালে দুটা। আমি ইয়াত থাকোঁ চাৰিটা মানুহ। ইয়াত হৈছে ৰুমৰ ডিপ'জিট হৈছে 30,000 টকা আৰু ৰুম ৰেণ্ট হৈছে 10,000 টকা আৰু 500 টকা ইলেক্ট্ৰিক বিল আৰু 500 টকা পানী বিল, টোটেল হ'ল 11,000 টকা। আৰু 11,000 মানে পানী বিলটো যিটো 500 টকা লয় বা 24 ঘণ্টা পানী আহে। কেতিয়াবাতো অকণমান প্ৰব্লেম হয়, বেংগলোৰ নহয় জানো টাউনত কেতিয়াবা, আৰু কাৰণ টেংকিয়ে পানী আনে ন, ট্ৰেক্টৰে পানী আনে, টেংকিয়ে আনে, টেংকিটো সৰু, কেতিয়াবা এদিনৰ কাৰণে প্ৰব্লেম হয় অকণমান, মানে অলপ টাইমৰ কাৰণে পানী আনিলে হেৰি হৈ যায়।